ইলেকশ্যনৰ সময়ত সৰু ডাঙৰ টোপোলা ৰাজগাদী পালে আকৌ জনতাক ঠগিলা সেয়ে হ'ল ৰাজনীতিৰ খেলা মোৰ মামা ঐ সেয়ে হ'ল ৰাজনীতিৰ খেলা। নমস্কাৰ, মই চুমতাৰা। আজি যিটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ এটা গীতৰ ভিডিঅ' হয় আৰু পোনপ্ৰথমে গীতটি শুনাৰ আগত আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ, কোনো যাতে মোক বেয়া নাপায়। প্ৰথম কথাকেইটা শুনি লওক, তাৰপিছত মোক বেছি টাইম নালাগে, কথাকেইটা শুনি লওক, তাৰপিছত মই সকলোখিনি আপোনালোকক কৈ আছোঁ। বৰ্তমান আমি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' খুবেই ভাইৰেল হৈ আছে, যিহেতু আপোনাৰ চৰকাৰী যিবিলাক ভূমিত বাস কৰি আছে তেখেতলোকক মানে আপোনাৰ ঘৰ দুৱাৰ ভাঙি আদায় কৰি দিছে, মানে ঘৰ দুৱাৰ ভাঙি দিছে আৰু খেতি পথাৰ কিবাকিবি এনেকৈ ভাঙি আদায় কৰি দিছে। আচলতে মই এই কথাটোত মই নিজে নকওঁ আচলতে ভাঙিব লাগে নে নালাগে, সেইটো আপোনালোকলৈ ঠেলা মাৰিলোঁ। আৰু তাৰ ওপৰত মই বেছি মাত নেমাতোঁ, মই অকল মনোৰঞ্জনৰ কাৰণেহে গীত কিন্তু আগবঢ়াইছোঁ আৰু কথাখিনি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। যদি আমাৰ গীতটি ভাল লাগে আপোনালোকক অনুগ্ৰহ কৰিম এটা শ্বেয়াৰ কৰক। আগৰ ভিডিঅ'ত বহুত মৰম দিছে, বহুত ধন্যবাদ আপোনালোকৰ যে চৰমচুই আমি ভিডিঅ' আগবঢ়াব পাৰিছোঁ। আৰু সেই গীত যে আপোনালোকে লাখজনক যে আপোনালোকে পঠিয়াই দিছে বা লাখজনে যে আমাৰ ভিডিঅ' চাইছে তাৰ বাবে বহুত ধন্যবাদ। এনেকৈ মৰম কৰি থাকিলে আমিও এখোজ আগবাঢ়িব পাৰিম, সেইটোৱে ক'লোঁ। আৰু বেছি দেৰি নকৰোঁ, তাৰ আগতে এটা কথা কওঁ, যদি আমাৰ গীতটি যদি ভাল লাগে আপোনালোকক লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ফেচবুকত চাই আছে আমাৰ চেনেলটো ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবত যদি চাই আছে তেতিয়া আমাৰ চুমতাৰা বুলি ইউটিউব চেনেলটো আছে, আপোনালোকে সকলোৱে ইউটিউবলৈ গৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু তাত ভ্লগ ভিডিঅ' দিয়া হয়, আপোনালোকে চাব, খুব ধুনীয়া আৰু ভাল গীতৰ ভিডিঅ' তাত দিয়া হয়। বাৰু এয়াও ভাল গীতৰ ভিডিঅ' দিয়ক, কিন্তু তাত মানে আপোনাৰ মিউজিকৰ সৈতে গীতৰ ভিডিঅ' দিয়া হয়, আপোনালোকে চাব, ভাল পাব। তো বেছি দেৰি নকৰোঁ, প্ৰথম গীতটি শুনি লওক, তাৰপাছত মই কৈ আছোঁ আপোনালোকক। হিন্দু মুছলমানক মামাই নকৰে ক্ষমা, মামাই নকৰে ক্ষমা, বাৰী ভাঙিলে ভেটি ভাঙিলে বুলডোজাৰ লগালে। হিন্দু মুছলমানক মামাই নকৰে ক্ষমা, মামাই নকৰে ক্ষমা, বাৰী ভাঙিলে ভেটি ভাঙিলে বুলডোজাৰ লগালে। সিদিনা আকৌ আমাৰ অসমত কা আন্দোলন চলিলে, কৰোণাৰে ভাবুকিতে বিদেশী সোমালে, কৰোণাৰে ভাবুকিতে বিদেশী সোমালে। ইলেকশ্যনৰ সময়ত সৰু ডাঙৰ টোপোলা ৰাজগাদী পালে আকৌ জনতাক ঠগিলা সেয়ে হ'ল ৰাজনীতিৰ খেলা মোৰ মামা ঐ সেয়ে হ'ল ৰাজনীতিৰ খেলা। সিদিনা কওঁ অনিমা বাইদেৱে মোলে ফোন কৰিলে মাহৰে অৰুণোদয় দিবলৈ থাকিলে, মামাই মাহৰে অৰুণোদয় দিবলৈ থাকিলে। আকৌ চুনু বাইদেৱে মিটিঙত ক'লে অৰুণোদয় নালাগে 10,000টো লাগে, মামাই দিয়া ফোনটো পালে আৰু ভাল আছিলে, মামাই দিয়া মোবাইলটো পালে আৰু ভাল আছিলে। ধন্যবাদ। তো বছ বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো মই কোনোবা এটা নক'বলগীয়া কথা কৈছোঁ বা নকৰিবলগীয়া কামো যদি কৰিছোঁ, অনুগ্ৰহ কৰি মোক নিজৰ ভাগ্য মাফ কৰি আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই।